হে মজা 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 ন কি ধুনীয়াকে দিলো আৰু এবাৰ হয় ছাৰ আৰু আপোনালোক সকলোকে আমাৰ তৰফৰ পৰা থাকিল গণতন্ত্ৰ দিৱসৰ বহু বহু শুভকামনা স্বাধীন ৰাজ্যৰ স্বাধীন নাগৰিক সংবিধানক শ্ৰদ্ধা জনাই সাৰ্বভৌমত্ব ৰক্ষা কৰি সকলোৱে সমানভাৱে আগবাঢ়ি যাওক তাৰে কামনা দিস ইজ আল্টিমেট কথা গাইজ আজি সকলো কথা আলোচনা কৰিম কিন্তু পোনপ্ৰথমতে আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ অশোক চক্ৰৰ বিষয়ে অকণমান আলোচনা কৰা যাওক নে কি ইয়া ছাৰ আমি মস্তিতে চাই আহিছোঁ হয় নাই বাৰু গাইজ অশোক চক্ৰ জানে আপোনালোকে আমাৰ ৰাষ্ট্ৰীয় পতাকাত থাকে আৰু সেই অশোক চক্ৰৰ 24ডাল দণ্ড থাকে তো আপোনালোকে জানেনে সেই 24ডাল দণ্ডই কিহক সূচায় কি বুজায় ইয়েছ আপোনালোক হয়তো সকলোৱে জানে আমাৰ স্বাধীনতা আন্দোলনৰ কথা স্বাধীনতা সংগ্ৰাম স্বাধীনতা দিৱস গণতন্ত্ৰ দিৱস সংবিধানৰ কথা কিন্তু আজি আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ সেই অশোক চক্ৰৰ কথা আলোচনা কৰিম যিটো আজি ক্লাছৰ মেইন বিষয়বস্তু আগবঢ়াইছো এয়া থুলমূল বৰ্ণনা আপোনালোকে হয়তো নিশ্চয় জানে অলপ ষ্টাইলত ক'লো দে বেয়া চেয়া নেপাব মানে গাইজ আপোনালোকে হয়তো জানে অশোক আছিল মৌৰ্য সাম্ৰাজ্যৰ মৌৰ্যসকলৰ এজন প্ৰতিভাশালী তথা শক্তিশালী সম্ৰাট তেওঁৰ এই নামেৰে এই চক্ৰটোৰ নাম ৰখা হৈছিল অশোক চক্ৰ অশোক চক্ৰ ভাৰতৰ এক বিশিষ্ট প্ৰতীক ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ কেন্দ্ৰত প্ৰদৰ্শিত ইয়াত মুঠ 24 কাঠিযুক্ত চকাৰ চিত্ৰণ কৰা হৈছে যাক ধৰ্ম চক্ৰ বুলিও কোৱা হয় ইয়েছ আনফালে অশোক সম্ৰাটে কি কৰিছিল তেখেতে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰি অহিংসা ধৰ্ম সহনশীলতা সমাজ কল্যাণৰ প্ৰসাৰৰ বাবে বিখ্যাত আছিল বৌদ্ধ ধৰ্ম আৰু ইয়াৰ নীতিৰ প্ৰসাৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল অশোক চক্ৰই সৃষ্টি সংৰক্ষণ ধ্বংসৰ চিৰন্তন চক্ৰৰ লগতে ধৰ্ম নীতি আৰু জ্ঞানপ্ৰাপ্তি পথৰ প্ৰতীক নিশ্চিত কৰে মানে পথৰ প্ৰতীক সূচায় হয় ছাৰ লগতে আপোনালোকে যে শুনিলে অশোক চক্ৰৰ ভিতৰত 24ডাল দণ্ড নাইবা কাঠি থাকে এই প্ৰত্যেকডাল দণ্ডই কিবা নহয় কিবা এটা কিন্তু বুজায় যেনে প্ৰথমটোৱে আছিল সঠিক বিশ্বাস অৰ্থাৎ প্ৰেম এই দণ্ডডালে জীৱনৰ প্ৰতি সঠিক বুজাবুজি আৰু দৃষ্টিভংগী থকাৰ গুৰুত্ব প্ৰতিনিধিত্ব কৰে যিটো বৌদ্ধ ধৰ্মৰ এটা মৌলিক দিশ ইয়েছ ৰাইট দ্বিতীয়টো আছিল মানে দ্বিতীয় দণ্ডডালৰ নাম আছিল সঠিক চিন্তা যাক আমি সাহস বুলিও ক'ব পাৰোঁ ই বুদ্ধৰ শিক্ষাৰ পোষকতা কৰা ধনাত্মক আৰু দয়ালু চিন্তাৰ প্ৰতীক ঠিক সেইদৰে 3 নম্বৰ দণ্ডডালৰ নাম হৈছে ধৈৰ্য যাক আমি সঠিক ভাষণ বুলিও ক'ব পাৰোঁ এই হলাডালে সত্য দয়ালু আৰু অক্ষতিকাৰক বাক্য মূল্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে সমন্বয় আৰু বুজাবুজিৰ প্ৰসাৰ ঘটায় দিস ইজ অল ৰাইট 4 নম্বৰতে আহিলে তোমাৰ শান্তি যাক আমি ক'ব পাৰোঁ সঠিক কৰ্ম ইয়াৰ দ্বাৰা নিজৰ কৰ্মত নৈতিক আৰু গুণগত আচৰণৰ গুৰুত্ব ধাৰ্মিকতা আৰু নৈতিক আচৰণৰ প্ৰসাৰ ঘটিব 4 নম্বৰতে আহিলে তোমাৰ 4 নম্বৰ হৈ গ'ল 5 নম্বৰতে আহিলে তোমাৰ মহামতিত্ব যাক ক'ব পাৰি সঠিক জীৱিকা এই দণ্ডডালে আনৰ ক্ষতিৰ পৰা হাত সাৰি সৎ আৰু সৎ উপায়েৰে জীৱিকা উপাৰ্জনৰ ধাৰণাটোক প্ৰতিনিধিত্ব কৰে ইয়েছ 6 নম্বৰতে আহিল সঠিক প্ৰচেষ্টা যাক আমি ক'ব পাৰোঁ কল্যাণ ই ইতিবাচক গুণৰ খেতি আৰু নেতিবাচক গুণক জয় কৰিবলৈ প্ৰয়োজনীয় অব্যৱসায়ী আৰু অবিৰত প্ৰচেষ্টাৰ প্ৰতীক অব্যৱসায় নহয় নেকি ব্ৰাদাৰ অধ্যৱসায় হৈছিলে অধ্যৱসায়ী আইও ভুল কৰি দিলা পাটনা অলপ উদ্ধৃত মাৰিলে ন চাৰনো কি ক'ব লাগে হয় নাই দিয়ক নেক্সট দে হ'ব তাৰ পাছত 7 নম্বৰতে আহিব তোমাৰ এটা ইম্পৰ্টেণ্ট দণ্ড যাক আমি ক'ব পাৰোঁ বিশ্বাস আন এটা নাম সঠিক মননশীলতা এই ভাষণত প্ৰতিটো মুহূৰ্ততে উপস্থিত আৰু মননশীল হোৱাৰ অভ্যাসক উজ্জ্বল কৰি তোলা হৈছে যিয়ে আত্মসচেতনতা আৰু আত্ম উন্নতিৰ পোষকতা কৰে দিস ইজ ৰাইট 8 নম্বৰতে আহিলে উদাৰতা সঠিক একাগ্ৰতা ই কেন্দ্ৰীভূত আৰু কেন্দ্ৰীভূত মানসিক অৱস্থাৰ বিকাশৰ ইংগিত দিয়ে যাৰ ফলত গভীৰ ধ্যান আৰু আধ্যাত্মিক অন্তৰ্দৃষ্টিৰ সৃষ্টি হয় 9 নম্বৰত আহিলে নিস্বাৰ্থতা যাক ক'ব পাৰি আকৌ ধৈৰ্য এই হলাডালে ধৈৰ্যৰ গুণক প্ৰতিনিধিত্ব কৰে প্ৰত্যাহ্বানমূলক পৰিস্থিতিটো বুজাবুজি আৰু বুদ্ধিৰ বৃদ্ধিৰ সুবিধা দিয়ে আইও ছাৰ প্ৰত্যেকডাল দণ্ডই কিবা এটা নহয় কিবা এটা ইমান ধুনীয়াকৈ বুজাই গৈছে ন আগতে আমি একো গুৰুত্ব দিয়াই নাছিলোঁ ঠিক আছে বাৰু 10 নম্বৰত আহিলে আত্মসংযম ক্ষমা ই অহিংসা আৰু ক্ষমাৰ গুৰুত্বৰ প্ৰতীক সমন্বয় আৰু মমতাৰ প্ৰসাৰ 11 নম্বৰত আহিলে আত্মত্যাগ যাক ক'ব পাৰি দয়া কাই হৈ গৈছে শ্ল' মোচন ব্ৰ এই দণ্ডডালে সকলো সত্তাৰ প্ৰতি মমতাৰ গুণক বুজায় মহানুভূতি আৰু যত্নৰ পোষকতা কৰে নেক্সট আহিলে 12 নম্বৰ সত্য সাহস ই সাহসৰ বৈশিষ্ট্যক প্ৰতিনিধিত্ব কৰে যাৰ ফলত এজনে সঠিক আৰু ন্যায়পৰায়ণতাৰ পক্ষত থিয় দিব পাৰে ন্যায়পৰায়ণতা ভুল নাপায় না আকৌ এবাৰ বাছি গলা দিয়া বন্ধু ন আজি বন্ধু বুলিয়ে কৈছোঁ থেংক ইউ ছাৰ সেইকাৰণে হ'বগৈ হয় না ছাৰ কৈ যাওঁ আৰু 13 নম্বৰত আহিলে শুদ্ধ অন্তৰ্ভুক্ততা এই হলাডালে সকলো সত্তা আৰু পৰিঘটনাৰ আত্মসংযোগক স্বীকৃতি
স্বীকৃতি দি আত্মাৰ নীতিৰ প্ৰতীক বুজায় 14 নম্বৰত আহিলে তোমাৰ সমতা ন্যায় ই সকলো বস্তুৰ অস্থায়িত্বৰ প্ৰতিনিধিত্ব কৰে একোৱে স্থায়ী নহয় আৰু সকলো সত্তা সমান বুলি বুজাবুজিৰ প্ৰসাৰ ঘটায় 15 নম্বৰত আহিলে তোমাৰ ধুনীয়াকে দয়া এই হলাডালে বস্তুগত সম্পত্তিৰ প্ৰতি অনাকৃষ্টতাৰ জৰিয়তে সন্তুষ্টি আৰু সুখ বিচাৰি পোৱাৰ গুণক বুজায় 16 নম্বৰত আহিলে লাৱণ্য বিশুদ্ধতা ই শাৰীৰিক আৰু নৈতিক দুয়োটা দিশতে আভ্যন্তৰীণ বিশুদ্ধতা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ গুৰুত্বৰ প্ৰতীক 17 নম্বৰত আহিলে নম্ৰতা সৰলতা এই হলাডালে সৰলতা আৰু অপ্ৰয়োজনীয় কামনাৰ পৰা বিচ্ছিন্নতাৰ অভ্যাসক প্ৰতিনিধিত্ব কৰে ঠিক একেদৰে তোমাৰ 18 নম্বৰত আহিল সমানুভূতি যাক ক'ব পাৰি কৃতজ্ঞতা ই নিজৰ জীৱনত পোৱা আশীৰ্বাদৰ প্ৰতি কৃতজ্ঞতা আৰু প্ৰশংসাৰ গুণক বুজায় 19 নম্বৰত আহিলে ঠিক একেদৰে সহানুভূতি 18 নম্বৰত আছিলে সমানুভূতি 19 নম্বৰত আহিলে সহানুভূতি যাক আমি নিস্বাৰ্থতা বুলিও ক'ব পাৰো এই দ্বন্দ্বডালে নিস্বাৰ্থতাৰ প্ৰতীক মানে তাক বুজায় নিজৰ প্ৰয়োজনীয়তাক আগত ৰখাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে 20 নম্বৰত আহিলে তোমাৰ ধৰ্মীয় জ্ঞান ধৰ্মিকতা বুলিও কোৱা হয় ই সকলো জীৱৰ প্ৰতি অহিংসা আৰু ন্যায়পৰতাৰ নীতিক প্ৰতিনিধিত্ব কৰে লাহে লাহে আমি পালোগৈ 21 নম্বৰ দ্বন্দ্বডালত এই দ্বন্দ্বডালৰ নাম হৈছে মূল্যবোধ যাক আমি সত্যতা বুলিও ক'ব পাৰো এই হলাডালে জীৱনৰ সকলো দিশতে সত্যতা আৰু সততাৰ মূল্য বুজায় 22 নম্বৰত আহিলে ঐশ্বৰিক জ্ঞান বুজাবুজি বুলিও কোৱা হয় ই নিজৰ আৰু আনৰ প্ৰতি প্ৰেম দয়া আৰু বুজাবুজিৰ গুণৰ প্ৰতীক লাহেকৈ পালোগৈ আমি 23 নম্বৰ দ্বন্দ্বডালত এই দ্বন্দ্বডালৰ নাম হৈছে ঐশ্বৰিক ভয় যাক বন্ধুত্ব বুলিও কোৱা হয় এই কাঠিটোৱে নাইবা এই দ্বন্দ্বডালে সকলো সত্তাৰ প্ৰতি সমতা আৰু নিৰপেক্ষতাৰ অভ্যাসক প্ৰতিনিধিত্ব কৰে একেবাৰে শেষত 24 নম্বৰ দ্বন্দ্বডালৰ নাম হৈছে আশা অনাসক্ততা ই মোহ আৰু কামনা এৰি দিয়াৰ ফলত হোৱা শান্তি আৰু শান্তিৰ অৱস্থাৰ প্ৰতীক এয়া আছিল থুলমূল বৰ্ণনা আমি প্ৰত্যেকটো দ্বন্দ্ব নাম এতিয়া একেবাৰে চিম্পুলকে ক'ব বিচাৰিছো যেনে প্ৰথম পৰা কৈ গৈছো লাষ্টলৈকে প্ৰেম সাহস ধৈৰ্য শান্তি মহামতিত্ব কল্যাণ বিশ্বাস উদাৰতা 9 নম্বৰত নিস্বাৰ্থতা 10 নম্বৰত আত্মসংযম 11 নম্বৰত আত্মত্যাগ 12 নম্বৰ সত্য 13 নম্বৰ শুদ্ধ 14 নম্বৰ ন্যায় 15 নম্বৰ দয়া 16 নম্বৰ লাৱণ্য 17 নম্বৰ নম্ৰতা 18 নম্বৰ সমানুভূতি 19 সহানুভূতি 20 ধৰ্মীয় জ্ঞান 21 মূল্যবোধ 22 ঐশ্বৰিক জ্ঞান 23 ঐশ্বৰিক ভয় আৰু একেবাৰে শেষত 24 নম্বৰ দ্বন্দ্বডালৰ নাম আছিল আশা এয়াই আছিল আজিৰ তাৎপৰ্য সকলোলৈকে পুনৰবাৰ গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনাই আজিৰ ক্লাছটো মাৰিলো সামৰণি